আজি আমি HS ফাৰ্ষ্ট ইয়াৰৰ পলিটিকেল সায়েন্সৰ থাৰ্ড চেপ্টাৰটোৰ ওপৰত আলোচনা কৰিম। এই চেপ্টাৰটোত ইকুৱেলিটিৰ বিষয়ে কিছুমান কথা দি থোৱা হৈছে। ইকুৱেলিটি কি হয়, কিয় লাগে, কাক লাগে, কোনে পোৱা নাই, কি হৈ আছে, এই আটাইবিলাক কথা আছে আৰু আমি সকলোৱে এই কথাখিনি বুজিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি সকলোৱে এবাৰ আমাৰ সমাজখনৰ ওপৰত চকু ফুৰাওঁ। সমাজখনক এবাৰ বুজিবলৈ অকণমান আমি যত্ন কৰোঁ। তো তেতিয়া আমি দেখিম যে আমাৰ সমাজত বসবাস কৰা সকলো মানুহ সমান নহয়। সকলোৱে সমান ৰূপে সুবিধা পোৱা নাই। সকলোৰে ওচৰত সমান বস্তু নাই। কাৰোবাৰ ওচৰত হয়তো বহুত আছে, কাৰোবাৰ ওচৰত কমকৈ আছে, কাৰোবাৰ ওচৰত হয়তো নাই। কিছুমানে হয়তো বহুত সুবিধা পাইছে, কিছুমানে পোৱা নাই, কিছুমানে কমকৈ পাইছে। এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ আছে। আমি কি কৰিব লাগিব? এই কথাখিনি আমি বুজিবলৈ যত্ন কৰিব লাগিব যে কিয় হৈ আছে এনেকুৱা। আমাকতো কোৱা হয় ন যে উই এজ এ হিউমেন বিইং আৰ ইকুৱেল। আমি মনুষ্যৰূপে আমি সকলো সমান। আমাৰ সকলোৰে দুখন হাত আছে, দুটা ভৰি আছে, ঠিক আছে। আমাৰ ভোক যেতিয়া লাগে আমি ভাত খাওঁ, পিয়াহ লাগিলে আমি পানী খাওঁ। তো আমাৰ সকলোবিলাক বস্তু একেই। তাৰ উপৰিও কি হৈছে, আমি সমাজত একেখন সমাজতে বসবাস কৰিও কি হৈছে, কাৰোবাৰ হয়তো বেছিকৈ খাবলৈ পাইছে, কোনোবাই কমকৈ খাবলৈ পাইছে। কোনোবাই বহুত বেছি কিছুমান সুবিধা পাইছে, কোনোবাই হয়তো সুবিধা পোৱা নাই। এইখিনি কিয় হৈ আছে সেইখিনি আমি জানিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া মই এটা এক্সাম্পল দিওঁ তোমালোকক। ছাপ'জ তোমালোক এটা জেগাৰ মানুহ হয় আৰু মই এটা জেগাৰ মানুহ হয়। ছাপ'জ তোমালোক X জেগাৰ মানুহ হয় আৰু মই Y জেগাৰ মানুহ হয়, ঠিক আছে। এতিয়া কি হৈছে, তোমালোকৰ আৰু মোৰ ওচৰত টেলেণ্টছ আছে, এটা কমন টেলেণ্ট আছে যে আমি সকলোৱে ড্ৰয়িং কৰোঁ, ছবি আঁকো। তোমালোকেও জানা ছবি আঁকিব, ময়ো জানো ছবি আঁকিব। কিন্তু তোমালোকে যে সেই X জেগাৰটো যিহেতু বাসিন্দা হয়, গতিকে তোমালোকে সেই সুবিধাকণ পাইছা যে তোমালোকে ছবি আঁকিব পাৰা বা ছবি শিকিব পাৰা। কিন্তু মই যে Y জেগাৰ মানুহ হ'লোঁ, মই কিন্তু সেই সুবিধাখিনি ল'ব পৰা নাই। কিয় পোৱা নাই? কাৰণ মই সেই Y বোলা পাৰ্টিকুলাৰ জেগা এটাৰ বাসিন্দা হয়। তো মোৰ টেলেণ্টটো আছে যে মই ছবি আঁকিব জানো, মই ছবি আঁকি ভাল পাওঁ, কিন্তু মই সেই সুবিধাখিনি পোৱা নাই। শিকিবলৈও পোৱা নাই, মই ছবি আঁকিব পাৰিছোঁ তোমালোকৰ নিচিনাকৈ। এনেকুৱা এটা ছিটুৱেশ্যন যদি হয়, এনেকুৱা এটা ঘটনা যদি আমাৰ সমাজত থাকে, তেতিয়া কি হ'ম? আমি সমাজখনক ইনইকুৱেল সমাজ এখন বুলি ক'ব পাৰোঁ। মানে আমাৰ মাজত এটা ইনইকুৱেলিটি আছে। এতিয়া মোৰ টেলেণ্টছখিনি মই আগুৱাই লৈ যাবলৈ মই সেই সুবিধাখিনি পোৱা নাই, কাৰণ মই সেই Y জেগাৰখিনিৰ বাসিন্দা হয়। কিন্তু তোমালোকে পাইছা, তোমালোকৰ ওচৰত একো ইছ্যু নাই। তোমালোকে X জেগাৰ বাসিন্দা হয় আৰু তোমালোকে নিজৰ টেলেণ্টছখিনি আগুৱাই লৈ যাবলৈ সকলোখিনি সুবিধা পাইছা। মই এইটো কথা বুজাবলৈ গৈছোঁ যে আমাৰ সমাজত কিছুমান এনেকুৱা ধৰণৰ ফেক্টৰছ আছে যাৰ ওপৰত ভিত্তি কৰি পেলাই কোন মানুহে সুবিধা পাব, কোনে নাপায়, কোনে বেছিকৈ পাব, এনেকুৱা ধৰণৰ কনচেপ্টবিলাক আমাৰ সমাজত প্ৰচলিত হৈ আছে। মই যে ক'লোঁ তোমালোক X জেগাৰ বাসিন্দা হয়, মই Y জেগাৰ বাসিন্দা হয়, সেইটো এটা ফেক্টৰ যে মই ক'ত থাকোঁ বা মই ক'ত জন্ম লৈছোঁ, তোমালোক ক'ত থাকা, তোমালোক ক'ত জন্ম লৈছা, সেইটো এটা ফেক্টৰ। তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই তোমালোকৰ আৰু মোৰ মাজত এটা ডিভিজন অনা হৈছে যে মই Y জেগাৰ হোৱাৰ কাৰণে মোৰ টেলেণ্টছখিনিক আগুৱাই লৈ যাবলৈ মই সুবিধা পোৱা নাই। তো তেনেকুৱা ধৰণৰ কিছুমান ফেক্টৰছ হৈছে যে গাৰ বৰণ এটা, তাৰপিছত কোনটো তুমি ৰেচৰ পৰা আহিছা, কোনটো নেশ্যনেলিটি হয়, তুমি কোনটো জেণ্ডাৰৰ হয়, এনেকুৱা ধৰণৰ ফেক্টৰছবিলাকৰ ডিপেণ্ড কৰি পেলাই আমাৰ সমাজত ভগাই থোৱা থাকে যে কোনে বেছি সুবিধা পাব, কোনে কমকৈ পাব, কোনে কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্টছ পাব, সেইখিনি ভগাই থোৱা থাকে। এই যে ভাগ বিতৰণ কৰা হয়, এই গোটেই কনচেপ্টটো হৈছে ইনইকুৱেলিটি, অপজিট অফ ইকুৱেলিটি। যদি ইকুৱেলিটি হয়, ইকুৱেল হয়, তেতিয়াহ'লে কি হ'ব যে মই Y জেগাত থাকিলেও একো নাই, তোমালোক X জেগাত থাকিলেও একো নাই। আমাৰ ওচৰত যোনখিনি টেলেণ্টছ আছে সেইখিনি আমি ইউজ কৰিবলৈ আমি সকলোৱে সুবিধা পাম। তোমালোকেও পাবা আৰু সমানৰূপে ময়ো পাম। তেতিয়াহে এখন ইকুৱেল সমাজ হ'ব পাৰে বা ইকুৱেলিটি আমাৰ মাজত থাকিব। কিন্তু যদি
কিবা কিবি ফেক্টৰছৰ ওপৰত যেনে মই তোমালোকক ক'লোঁ কালাৰ হওক ৰেচ হওক জেণ্ডাৰ হওক নেশ্যনেলিটি হওক এইবিলাক ফেক্টৰছৰ ওপৰত ডিপেণ্ড কৰি যদি মানুহ এজনক কোৱা হয় যে তুমি এইখিনি পাবা তুমি এইখিনি নোপোৱা তেওঁলোক এইটোৰ হয় তেওঁলোকে এইখিনি বেছিকৈ পাব তোমালোক এনেকুৱা ধৰণৰ কনচেপ্টবিলাকক আমি ইকুৱেলিটি বুলি নকওঁ ঠিক আছে এতিয়া কথা হ'ল ইকুৱেলিটিটোৰ ওপৰত বুজিবলৈ যাওঁতে আমি দুটা ডাইমেনশ্যনৰ পৰা আকৌ বুজিবলৈ আমি চেষ্টা কৰিব লাগিব এটা হৈছে নেচাৰেল ইনইকুৱেলিটিজ এটা হৈছে ছ'চিয়েল ইনইকুৱেলিটিজ নেচাৰেল ইনইকুৱেলিটিজখিনি কি হৈছে সাপোজ মই তোমালোকক যোনটো আগৰ উদাহৰণ দিছিলোঁ যে আমি ড্ৰয়িং কৰি ভাল পাওঁ আমাৰ ওচৰত ড্ৰয়িং কৰাৰ টেলেণ্টছ আছে এতিয়া তোমালোকৰ ওচৰত সেই টেলেণ্টটো হয়তো বেছি আছে আৰু মোৰ ওচৰত হয়তো কমকৈ আছে কিন্তু আমি সুবিধা পাইছোঁ তোমালোকে যিমানখিনি সুবিধা পাইছা সিমানখিনি ময়ো পাইছোঁ ময়ো শিকিছোঁ তোমালোকৰ নিচিনাকৈ কেনেকৈ ড্ৰয়িং কৰিব লাগে কি কৰিব লাগে বা মোকো ড্ৰয়িং কৰাৰ সুবিধাখিনি দিছে কিন্তু মোৰ ওচৰত সেই টেলেণ্টটো কমকৈ আছে মই তোমালোকতকৈ কমকৈ জানো একেখিনি শিকোৱাৰ পিছতো যদি মই তোমালোকতকৈ বেয়া এখন ছবি আঁকি উলিয়াওঁ তেতিয়া মোক ৰিৱাৰ্ডছ নিদিয়ে মোক পুৰস্কাৰ নিদিয়ে কাক পুৰস্কাৰ দিব তোমালোকক দিব কিন্তু আমি একেটা ক্লাছতে শিকিছিলোঁ একেলগে শিকিছিলোঁ একেখিনিকে শিকিছিলোঁ শিকাৰ পাছতো যদি মই তোমালোকৰ নিচিনা এখন ছবি আঁকিব নোৱাৰোঁ তেতিয়া মই কিন্তু ইনইকুৱেল ট্ৰিটমেণ্টছ পাইছোঁ বুলি ক'ব নোৱাৰোঁ অৰ্থাৎ মই এইটো কথা বুজাব গৈছোঁ যেতিয়া এজন মানুহক তেওঁ কি পাব কি নাপাব নিৰ্ধাৰণ কৰে তেওঁৰ কিছুমান ফেক্টৰছৰ ওপৰত কালাৰ ৰেচ জেণ্ডাৰ সেইকেইটাৰ ওপৰত নিৰ্ধাৰণ কৰি পেলাই তেওঁক যদি কয় যে তুমি এইখিনিহে পাবা তুমি এইখিনি নোপোৱা বেলেগ এজন তোমাতকৈ বেছি পাব কাৰণ বেলেগ এজন তোমাতকৈ বেছি চুপিৰিয়ৰ হয় এনেকুৱা ধৰণৰ কথা কিছুমান যদি আহি পৰে তেতিয়া আমি ইনইকুৱেলিটি বুলি ক'ম কিন্তু সকলোখিনি সুবিধা পাই এতিয়া তোমালোকক যোনটো মই নেক্সট এক্সাম্পল দিলোঁ যে আমি সকলো সুবিধা পাইছোঁ আমাৰ ওচৰত একেটাই টেলেণ্ট আছে আমি একেখিনি সুবিধাই পাইছোঁ কিন্তু তাৰ পাছতো মই কি হৈছে তোমালোকৰ নিচিনা ছবি আঁকিব পৰা নাই সেইটো কিন্তু ইনইকুৱেলিটি বুলি আমি ক'ব নোৱাৰোঁ তো ইনইকুৱেলিটিজক আমি দুটা ডাইমেনশ্যনত চাব পাৰোঁ এটা নেচাৰেল আৰু এটা ছ'চিয়েল ইনইকুৱেলিটিজ যোনটো নেচাৰেল ইনইকুৱেলিটিজ হয় সেইটো জন্মগত যে মোৰ তোমালোকতকৈ কমকৈ টেলেণ্টছ আছে সেইটো এটা নেচাৰেল ইনইকুৱেলিটি হয় সেইটো কিছু পৰিমাণে একচেপ্টেবল আমি সেইটো একচেপ্ট কৰিব লাগিব যে তোমালোকে সমানৰূপে আমি মানে সমান ধৰণেৰে আঁকিব পৰা নাই সেইটো বিকজ কি হৈছে মই জন্মগতভাৱে মোৰ অকণমান কমকৈ টেলেণ্টছ আছে সেইটো নেচাৰেল ইনইকুৱেলিটি ছ'চিয়েল ইনইকুৱেলিটিজ কি হৈছে যেতিয়া সমাজ এখনত সমাজে কিছুমান বস্তু নিৰ্ধাৰণ কৰে কিছুমান ফেক্টৰছত ডিপেণ্ড কৰি পেলাই যেতিয়া নিৰ্ধাৰণ কৰে যে এওঁলোকে এইখিনি পাব এওঁলোকে এইখিনি নাপায় তেতিয়া সেইটো ছ'চিয়েল ইনইকুৱেলিটিজ বুলি কয় আৰু ছ'চিয়েল ইনইকুৱেলিটিজ ইজ নট একচেপ্টেবল সেইটো আমি গ্ৰহণ কৰাৰ যোগ্য নহয় বা গ্ৰহণ কৰিব নালাগে ঠিক আছে এতিয়া কি হয় আমাৰ সমাজত কি হয় আমি সকলোৱে মই তোমালোকক যেনেকৈ উদাহৰণ দিলোঁ তো এইটো প্ৰকৃত ৰূপত আমাৰ সমাজত তেনেকুৱা ধৰণৰ ঘটনা কিছুমান চলি আহিছে যে আমাৰ যোনখিনি ছ'চিয়েল ইনইকুৱেলিটিজ আছে তাত কি হয় যে কিছুমান মানুহে সমান ধৰণৰ অপৰচুনিটিজ নাপায় বা তেওঁলোকক এক্সপ্লইট কৰা হয় এক্সপ্লইটেশ্যন থাকে এতিয়া তোমালোকে হয়তো শুনিছা যে আমাৰ সমাজত উইকাৰ ছেকশ্যন বুলি এটা কনচেপ্ট আছে এইখিনি মানুহক উইকাৰ বুলি ধৰি লোৱা হয় আৰু তেওঁলোকক যোনখিনি মানে পাৱাৰফুল ছেকশ্যন আছে তেওঁলোকৰ সমানে সুবিধা বা অপৰচুনিটিজ বা তেওঁলোকক ট্ৰিটমেণ্ট দিয়া নহয় সেই কথাখিনি কিন্তু আমি আমাৰ সমাজৰ পৰা আঁতৰাই পেলাব লাগিব এই ছ'চিয়েল ইনইকুৱেলিটিজটো কেতিয়াও সমাজক এখনৰ কাৰণে ভাল হ'ব নোৱাৰে আৰু কিছুমান ক্ষেত্ৰত কি হয় যোনটো নেচাৰেল ইনইকুৱেলিটিজৰ কথা ক'লোঁ নেচাৰেল ইনইকুৱেলিটিজখিনিও কেতিয়াবা কোনোবা এটা মুহূৰ্তত কিন্তু একচেপ্টেবল নহয় এতিয়া মোক যদি কোৱা হয় যে তোমাৰ যিহেতু টেলেণ্টছটো কম আছে তুমি নোৱাৰিবাই কিন্তু মই হয়তো মানে অকণমান যদি তোমালোকতকৈ বেছি এফৰ্টছ পাওঁ তেতিয়া মই কিন্তু মোৰ টেলেণ্টছটো আৰু বেছি পৰিমাণে ধুনীয়াকৈ লৈ যাব পাৰিম তো যোনটো নেচাৰেল ইনইকুৱেলিটিজ আছে সেইটো কোনোবা ক্ষেত্ৰত আমি একচেপ্ট কৰিব নোৱাৰোঁ
নোৱাৰোঁ আৰু সেই একচেপ্ট কৰিব নোৱাৰাৰ কাৰণে সেইখিনি আমি আঁতৰাই পেলাবলৈ যত্ন কৰিব লাগিব এণ্ড উই বিং আ ষ্টুডেণ্ট অফ পলিটিকেল ছায়েন্স যিহেতু আমি পলিটিকেল থিয়ৰী পঢ়িছোঁ ইকুৱেলিটি বিষয়ে পঢ়িছোঁ ফ্ৰীডমৰ বিষয়ে পঢ়িছোঁ তো আমি সেই কথাখিনি জানিব লাগিব তাৰ সেই গুৰি কথাখিনি যে কিয় হৈ আছে কিয় হোৱা নাই কি কৰিলে উচিত কি নকৰিলে উচিত এই আটাইবিলাক কথা আমি জানিব লাগিব আৰু তেনেধৰণে আমি আগুৱাই লৈ যাব লাগিব